হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেল আদি পাঠলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই মাল্টিপ্লিকেশ্যন অফ ডেচিমেল অৰ্থাৎ দশমিকৰ পূৰণৰ ওচৰলৈ আহিছোঁ। বহুতৰে প্ৰব্লেম হয়, চ' ভাবিলোঁ অলপ শিকাই দিওঁ, আপোনালোক উপকৃত হ'লে মোৰ এই ভিডিঅ'টো কৰা বুলি সাৰ্থক হ'ম। প্ৰথমতে মই এটা উদাহৰণ লৈছোঁ, এইটো 23.05 ইনটু 12.04। চ' প্ৰথমে আমি ধুনীয়াকৈ পাতি লৈছোঁ 23.05 আৰু 12.04 আমি পাতি লৈছোঁ আৰু ইয়াতে পূৰণ কৰিছোঁ। কিন্তু পূৰণ কৰোঁতে সদায় এটা কথা মন কৰিব লাগে কি, দশমিকৰ অংক যেতিয়া আমি পূৰণ কৰোঁ, পূৰণ কৰাৰ সময়ত আমি দশমিকটো নাই বুলিয়েই ভাবি ল'ব লাগে। দশমিকটো নাই বুলি ভাবি লওক, তাৰ পূৰণ কৰি যাওক। এইফালে 4 5 গুণ 20 শূন্য 2 থাকিলে 4 0 0 2, 4 3 গুণ 12 2 হাতত 1 8 আধাকে 9, 0 5 গুণ 0 লগত 5 গুণ 0 0 0 গুণ 0 0 3 গুণ 0 0 2 গুণ 0, 2 5 গুণ 10 0 হাতত থাকিল 1 2 0 গুণ 0 1 2 3 গুণ 6 2 2 গুণ 4 আৰু 1 5 গুণ 5 1 0 গুণ 0 1 3 গুণ 3 আৰু 1 2 গুণ 2। এতিয়া আমি যদি যোগ কৰি দিওঁ 0 2 2 9 10 15 5 হাতত 1, এইটো 6 1 7 আৰু এইফালে 4 3 7 আৰু 2। এতিয়া চাওক, ইয়াতে দশমিক আছে দুঘৰ, এইটো চাওক এঘৰ দুঘৰ, দুঘৰৰ পিছত আছে দশমিক, ইয়াতো দুঘৰৰ পিছত। এতিয়া আমি পূৰণ কৰি যোনটো পালোঁ, ইয়াতে এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ, গতিকে চাৰিঘৰ পিছত দশমিক দিব লাগিব। এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ, এইটো সোঁফালৰ পৰা আহিব। আৰু এটা কৰি মই আপোনালোকক দেখাইছোঁ 2 নম্বৰটো 6.03 তাৰ লগত কিমান 2 পূৰণ কৰিব দিছে। আমি দশমিকটো নাই বুলি থৈছোঁ, 2 3 গুণ 6 2 0 0 2 6 গুণ 12। এতিয়া চাওক দশমিক কেইঘৰৰ পিছত আছে দুঘৰ, গতিকে সোঁফালৰ পৰা এঘৰ দুঘৰ ইয়াত দিম। আশা কৰোঁ বুজি পাইছে। আৰু এটা মই দেখাই দিওঁ, আমি আন এটা অংক লৈ আহিছোঁ, এইটো হৈছে 0.11 আৰু 0.12। এইটো আমি এতিয়া ধুনীয়াকৈ পাতি লওঁ। 0.11 0.12। এতিয়া চাওক পূৰণ কৰি যাম, 2 1 2 2 1 2 2 0 0 1 1 1 1 1 1 1 0 0 শূন্য কৰিলেতো জানেই আৰু 0 গুণ 0 0 0। এতিয়া আমি যোগ কৰি দিম 2 3 1 0 0। এতিয়া আমি চাম যে দশমিক কেইঘৰ আছে মুঠতে। ইফালে চাওক এঘৰ দুঘৰ, ইফালে এঘৰ দুঘৰ, দুঘৰ মুঠতে হ'ব 1 2 3 4। সোঁফালৰ পৰা যাম 1 2 3 4, গতিকে দশমিকটো হ'ব এইখিনি।